মঙলবাৰে জুবিন হত্যাৰ চাৰ্জশ্বিট সন্দৰ্ভত মুখ খুলিছিল গৰিমা শইকীয়া গাৰ্গে। ফেচবুক পোষ্টত সিদ্ধাৰ্থই জুবিন গাৰ্গক আগতীয়াকৈ সংগীত জগতৰ পৰা বিদায় দিবলৈ সিদ্ধাৰ্থই ৰচা কু অভিসন্ধিৰ বিষয়ে উল্লেখ কৰিছিল গৰিমা শইকীয়া গাৰ্গে। গৰিমাৰ ভাষ্য অনুসৰি সিদ্ধাৰ্থ শৰ্মাই ওৱান লাষ্ট ষ্ট'ৰ শীৰ্ষক জুবিনৰ সংগীতৰ অনুষ্ঠান বুকিং কৰাইছিল। 10খন চহৰত জুবিনৰ এই অন্তিম সংগীতানুষ্ঠানৰ আয়োজন কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গ এইবাৰ শেষবাৰৰ বাবে অনুষ্ঠান কৰিব বুলি মাননি বঢ়াই লৈছিল, যি মাননিৰ পৰিমাণ সম্পূৰ্ণৰূপে ৰেকৰ্ডত লিখা নাছিল। গৰিমা গাৰ্গৰ এই ফেচবুক পোষ্ট সন্দৰ্ভত ছবি পৰিচালক তথা জুবিনৰ বন্ধু ৰাজেশ ভূঞাৰ প্ৰতিক্ৰিয়া। এই সন্দৰ্ভত একমত নহয় ৰাজেশ ভূঞা। ৰাজেশ ভূঞাৰ ভাষ্য অনুসৰি সিদ্ধাৰ্থই জুবিন গাৰ্গক দিছিল বিশেষ প্ৰস্তাৱ। বছৰটোত শ্ব'ৰ সংখ্যা কমাবলৈ প্ৰস্তাৱ দিছিল হেনো সিদ্ধাৰ্থই। শ্ব'ৰ সংখ্যা কমাই এটা শ্ব'ত 35ৰ পৰা 40 লাখ টকা ল'বলৈ জুবিনক প্ৰস্তাৱ দিছিল সিদ্ধাৰ্থই। কিন্তু জুবিন গাৰ্গে সহমত প্ৰকাশ কৰা নাছিল সিদ্ধাৰ্থৰ প্ৰস্তাৱত। জুবিন গাৰ্গৰ মত আছিল অসমৰ ৰাইজে তেওঁক ওচৰৰ পৰা পাবলৈ বিচাৰে, অনুৰাগীসকলৰ পৰা তেওঁ আঁতৰি আহিব বিচৰা নাছিল। শ্ব'ৰ সংখ্যা কমালে জুবিনৰ সহযোগী শিল্পীসকলেও কম টকা পাব। সেয়ে এই প্ৰস্তাৱত অমান্তিক হৈছিল জুবিন গাৰ্গ। জুবিন গাৰ্গক মনাবলৈ ৰাজেশ ভূঞাৰ জৰিয়তেও প্ৰস্তাৱ দিছিল সিদ্ধাৰ্থই, কিন্তু ৰাজেশ ভূঞাৰ প্ৰস্তাৱকো অমান্য কৰিছিল জুবিন গাৰ্গে। চাৰ্জশ্বিটত সিদ্ধাৰ্থ শৰ্মাৰ যি এটা কথা ওলাইছে, তেওঁ কৈছে যে জুবিন গাৰ্গে লাইভ শ্ব' সামৰিব, লাষ্ট 10খন ঠাই তেওঁ ভিজিট কৰিব, তাৰপিছত লাইভ শ্ব' নকৰে। সেইটো কেতিয়াও একমত হ'ব নোৱাৰোঁ এইটো কাৰণে, কাৰণ বিশ্বনাথ চাৰিআলিত ৰৈ পেলাই শ্বুটিঙৰ সময়ত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বুজাবলৈ চেষ্টা কৰিছিল যে বছৰটোত শ্ব'ৰ সংখ্যা কমাই দিয়া যাওক, শ্ব'ৰ সংখ্যা ভিউ শ্ব'বোৰ নকৰি 12খন বা 15খন শ্ব' কৰা যাওক, আৰু প্ৰত্যেকখন শ্ব'ৰ যিটো মাননি সেইটো 35 লাখৰ পৰা 40 লাখ টকা কৰা যাওক। কিন্তু সেই প্ৰস্তাৱটোত জুবিন গাৰ্গে কেতিয়াও সহমত দিয়া নাছিলে। জুবিন গাৰ্গৰ ভাষ্যটো এইটো আছিলে, কাৰণ তেওঁ যদি বছৰটোত কম শ্ব' কৰে তেওঁৰ মিউজিচিয়ানখিনিয়ে কম পইচা পাব, আৰু সেইটোত তেওঁ কেতিয়াও একমত হোৱা নাছিলে। দ্বিতীয়টো কথা, তেওঁ যিখিনি অসমৰ ৰাইজে বা অসমৰ বাহিৰত থকা ভাৰতবৰ্ষৰ ৰাইজে যিখিনি ৰাইজে তেওঁক ওচৰৰ পৰা পায়, যিখিনি তেওঁৰ অনুৰাগী ওচৰৰ পৰা পায়, সেই অনুৰাগীসকল আঁতৰি যাব। গতিকে তেওঁ কেতিয়াও সেইটো সহমত দিয়া নাছিলে। আৰু তেওঁৰ কথাটো এইটোৱে আছিলে যে মাননি একেই থাকিব, তেওঁ এনেকৈয়ে শ্ব' কৰি যাব যাতে ৰাইজে তেওঁক ওচৰৰ পৰা পায়, অসমীয়া ৰাইজে যাতে ওচৰৰ পৰা পায়, মানুহে যাতে ওচৰৰ পৰা পায়, আৰু মানুহৰ মৰম মৰ্যাদা তেওঁ পাই থাকে। গতিকে এইটো কেতিয়াও বিশেষকৈ মই মানি ল'ব পৰা নাই, কাৰণ জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত হোৱা এই কনভাৰ্চেশ্যনটোত কেইবাবাৰ মই নিজে সাক্ষী হৈ আছিলোঁ। আৰু সিদ্ধাৰ্থ শৰ্মাই মোকো কৈছিলে যে আপুনি জুবিন দাক বুজাওক, জুবিনে দাই এইটো কৰিলে ভাল হয়। জুবিনক যেতিয়া মই প্ৰস্তাৱটো দিছিলোঁ, জুবিনে একেবাৰে না কৰিছিলে, আৰু কৈছিলে যে মই মানুহৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ, আৰু মানুহখিনিকো মই মোৰ পৰা আঁতৰি যাবলৈ মই দিব নোৱাৰোঁ, কাৰণ মানুহে মোক ভাল পায়, আৰু মানুহৰ মৰমতে মই যিহেতু জুবিন গাৰ্গ, গতিকে মই শ্ব' কৰি যাম, আৰু কম মাননিতে কৰি যাম, আৰু শ্ব' যিমান পাৰোঁ সিমান কৰি যাম। গতিকে শ্ব'ৰ সংখ্যাও নকমাম আৰু মাননিও নকৰাম।